গুৰেশ্বৰ সমীপৱৰ্তী বৰডাঙেৰীকুছি আৰু আদৰ্শ গাঁৱত 5 বছৰে পথ নিৰ্মাণ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। আদৰ্শ গাঁও আঁচনিৰ অধীনত 2021 চনৰ 20 অক্টোবৰতে ভুলুকাতলত বিধায়ক দিগন্ত কলিতাই এখন ফলক উদ্বোধন কৰি বৰডাঙেৰীকুছি আদৰ্শ গাঁৱৰ কামৰ শুভাৰম্ভ কৰিছিল। গাঁওখনলৈ যোৱা পথত এখন তোৰণো নিৰ্মাণ কৰা হৈছিল, কিন্তু মূল পথটো আজি কোপতি নিৰ্মাণ কৰা নহল। অসন্তুষ্ট ৰাইজে শীঘ্ৰে পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। আৰু এই সন্দৰ্ভত আমাক কিছু প্ৰতিক্ৰিয়া শুনাব তথা পৰিৱেশ দেখুৱাব ৰাজীৱ শইকীয়াই। হয়, কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডাঙেৰীকুছি গাঁও। এই বৰডাঙেৰীকুছি গাঁওখনক এখন আদৰ্শ গাঁও হিচাপে বিজেপি চৰকাৰৰ দিনত এই আদৰ্শ গাঁও আঁচনিখনে ৰূপায়ণ কৰা হৈছিলে। 5 বছৰ উকলি যোৱাৰ পিছতো ইয়াৰ যিটো মূল পথ, এই মূল পথটোৱে বৰ্তমান জৰাজীৰ্ণ হৈ আছে। আৰু এই মূল পথটোৱে এইদৰে জৰাজীৰ্ণ হৈ থকা স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছো বৰডাঙেৰীকুছি আদৰ্শ গাঁৱৰ এই মূল পথটোত। মোৰ সৈতে স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা এই সন্দৰ্ভত জানিম। কওকচোন, কেতিয়া এই আদৰ্শ গাঁও ৰূপায়ণ কৰিছিলে? 2021 চনত আদৰ্শ গাঁও ৰূপায়ণ কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে আমি এই ৰাস্তাটোৰ বিষয়ে কওঁ। প্ৰথম আমাক যাতায়াতটো লাগে, বহুত আমি অসুবিধাৰ সন্মুখীন হৈ আছো। তেখেতে কৰিম বুলি ৰাস্তাটো প্ৰতিশ্ৰুতি দি থাকে, কিন্তু এতিয়ালৈকে কৰা নাই। মাজে মাজে বিভাগীয় কৰ্তৃপক্ষ আহি ৰাস্তাটো জোখমাখ কৰে, ৰাস্তাটো কাম হলি কৰা নাই এতিয়ালৈকে। আদৰ্শ গাঁও বুলি ক'লে স্বাস্থ্য ব্যৱস্থাটো লাগে, খোৱা পানীটো লাগে। স্বাস্থ্য ব্যৱস্থাটো ইয়াতে নাইয়ে, খোৱা পানীৰ ব্যৱস্থাও নাই ইয়াতে। তেখেতে আমাৰ বিধানসভা নিৰ্বাচনৰ আগত ভলুকাতলত চকত ফলক এখন বনাইছিল, বনাই কেনে ৰাস্তাটো উদ্বোধন কৰিছিল। ইলেকশ্যনৰ পাছত ৰাস্তাটো বনাম বুলি কৈছিল, প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়ালৈকে ইলেকশ্যন যাবা 2 মাহ 3 মাহ হৈ গ'ল, এতিয়ালৈকে ৰাস্তাটোৰ কাম কৰা নাই। আমাৰ এটাই দাবী থাকিল, প্ৰথমে আমাৰ আদৰ্শ গাঁও হিচাপে আমাৰ যাতায়াত ব্যৱস্থাটো ভাল কৰিব লাগে। কাৰণ এইটো ৰাস্তাৰে আমাৰ শ স্কুলীয়া ছাত্ৰ ছাত্ৰী যাতায়াত কৰে, ৰাতিপুৱা অফিচ কলেজ যোৱা মানুহ থাকে, আৰু বেমাৰ আজাৰ হোৱা গাড়ী মানে এইফালেদি যাবই নোৱাৰে, বহুত ঘূৰি যাব লাগে। আৰু আমাৰ আলহী বিলাক আহিলে কয় ভলুকাতলত চকত ইমান ধুনীয়া আদৰ্শ গাঁৱৰ গেট এখন বনাই থৈছে, কিন্তু তোমালোকৰ ৰাস্তা হলে এনেকুৱা, এনেকে আমাক লাজ দিয়ে। মই এটাই ক'ব বিচাৰো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যে কি কাৰণত বৰডাঙেৰীকুছি গাঁৱৰ ৰাস্তাটো হোৱা নাই। সেইটো নতুনকে বনোৱা নহয়, এইটো আগৰে PW ৰোড হয়। কি কাৰণত হোৱা নাই তেখেতে MLA মহোদয়ক সুধিব লাগে, কি কাৰণত ৰিপাৰিং হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষক এইটো তদন্ত কৰিব দিব লাগে। আদৰ্শ গাঁৱৰ নামত এটা এক্সট্ৰাকে স্কিম আহে, সেই স্কিমত পইচাটো ক'ত খৰচ হৈছে আমি ৰাইজে গম পাব লাগিব নহয়, সেইটো তদন্ত হ'ব লাগে। চাওক, গুৰেশ্বৰ সমষ্টিৰ প্ৰায় সীমাতে থকা কমলপুৰ সমষ্টিৰ এইটো বৰডাঙেৰীকুছি আদৰ্শ গাঁৱৰ মূল পথ। মোৰ সহযোগী পথটোৰ ব্যৱস্থা বৰ্তমান দেখুৱাই আছে। আন এগৰাকী স্থানীয় লোক আছে, কেনেকুৱা অসুবিধা হৈছে? নমস্কাৰ, মই দুদিনমান আহিলো ইয়াত আদৰ্শ গাঁৱত, কিন্তু ৰাস্তাটো ইমান ঠিক নহয়। আৰু দিগন্ত কলিতাই এইখিনি কাম আচলতে অতি সোনকালে কৰি দিয়াটো উচিত, কাৰণ বহু মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে দিগন্ত কলিতাৰ পৰা কথাখিনি জানি ল'ব লাগে, কাৰণ কিয় হোৱা নাই তদন্ত হ'ব লাগে। কাৰণ কিয়, যদি ভিতৰীয়া জেগাবিলাকত যদি ৰাস্তাবিলাক নহয়, তেতিয়াহ'লেতো আমাৰো বেয়া লাগে বা ৰাইজৰো বেয়া লাগে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যেন এই ৰাস্তাটো অতি সোনকালে কৰি দিয়ে। আৰু আমাক এই প্ৰতিক্ৰিয়া শুনিলো ৰাজীৱ শইকীয়াৰ জৰিয়তে। ৰাজীৱ, আমি ধন্যবাদ জনাইছোঁ।